কেইটামান জধা মূৰ্খই দল সংগঠন বনাই চিঞৰি যে ফুৰিছ মিয়াৰ দপদপনি বহুত বেছি বাঢ়ি গৈছে বোলে, কমাব লাগে, মিয়াক খেদিব লাগে। আচলতে মিয়াৰ দপদপনি ক'ত বাঢ়িছে? মিয়াৰ দপদপনি বাঢ়িছে খেতি পথাৰত, মিয়াৰ দপদপনি বাঢ়িছে ৰাস্তা ঘাইপথ বিল্ডিং বনোৱাত, মিয়াৰ দপদপনি বাঢ়িছে কৰ্মক্ষেত্ৰত। আৰু তহঁতৰ কি হৈছে? কাম বনটো নাই, মাৰে বাপেৰে খুৱাই বোৱাই থলে, এতিয়া খুৱাব বোৱাব পৰা নাই, দল সংগঠন খুলি পেলাই চিঞৰি ফুৰিছ, চৰকাৰৰ পৰা দান দক্ষিণা লৈছ, তাৰ বাহিৰে কি কৰিছ? মিয়াই দপদপনি খেতি পথাৰত চলাইছে, তহঁতিও খেতি পথাৰত দপদপনি চলা, কিয় কৰিব পৰা নাই? মিয়াই দপদপনি চলাইছে ৰাস্তা ঘাইপথ বিল্ডিং বনোৱাত, তহঁতি কিয় কৰিব পৰা নাই? তহঁতি দপদপনি চলাইছ দালালগিৰি, দালাল কৰিছ। তহঁতি বোলে চিঞৰি আছ অসমখনৰ বাবে, অসমীয়া ভাষাৰ বাবে, খিলঞ্জীয়াৰ বাবে, অসমৰ ৰাইজৰ বাবে। সঁচাকৈ ক, তহঁতি ইহঁতৰ কাৰণে কৰিছ জানো? নাই কৰা। তহঁতি কৰি আছ টকাৰ বাবে, তহঁতি কৰি আছ নিজৰ স্বাৰ্থৰ বাবে। অসমীয়া নামটো, খিলঞ্জীয়া নামটো ব্যৱহাৰ কিয় কৰিছ? সংগঠন এটা খুলিছ, পইচা অলপমান পাম, ভগাই ল'ম, হ'ল। তহঁতৰ কামেই হৈছে দালালগিৰি, দালাল কৰি আছ। যদি সঁচাকৈ মিয়া দপদপনি কমাব বিচাৰিছ, খেতি পথাৰ কৰ্মক্ষেত্ৰত লাগ, কৰ্মক্ষেত্ৰত মিয়া ঘূৰাবলৈ চেষ্টা কৰ। কিয় পৰা নাই? পাৰিবি, যদি পাৰ লাগি যা না। মিয়া দপদপনি চলিছে ক'ত আৰু তহঁতি দেখাই আছ ক'ত? বস্তুটো অলপমান ভাবিবলগীয়া ভাই। সময় থাকোঁতে লাগি যা, মইতো লাগিব আৰম্ভ কৰিছোৱেই।